নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলোঁ মোষ্ট ৰিপিটেড আসাম জিকে আৰু আজি ইয়াৰ নেক্সট পাৰ্টটো লৈ আহিছোঁ আৰু ইয়াত আমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম আৰু লগতে অপশ্যন ৰিলেটেড পইণ্টসমূহ আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব লগা হৈছে হাউ মাছ পাৰ্চেণ্টেজ অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে আৰু অসমত দিয়া আছে এ 3.39%, অপশ্যন বি দিয়া আছে 2.39%, অপশ্যন চি দিয়া আছে 4.39% আৰু অপশ্যন ডি দিয়া আছে 2.93% আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2.39% অৰ্থাৎ অপশ্যন বি অৰ্থাৎ আমাৰ ভাৰতৰ 2.39% যিটো ভূখণ্ড সে আমাৰ অসমে সামৰি লৈছে মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আৰু এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে দ্য পলিউশ্যন কণ্ট্ৰোল বোৰ্ড অফ আছাম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু অসমত দিয়া আছে এ 1974 অপশ্যন বি দিয়া আছে 1975 আৰু অপশ্যন ডি দিয়া আছে 1975 কলোৱে আৰু অপশ্যন চি দিয়া আছে 1976 আৰু অপশ্যন ডি দিয়া আছে 1977 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল 1975 চনত অৰ্থাৎ অপশ্যন নম্বৰ বি মনত ৰাখিব আৰু অপশ্যন নম্বৰ এত আমি দেখা পাইছোঁ 1974 আৰু 1974 চনত মনত ৰাখিব কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যবেক্ষিত কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল তেতিয়া ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে আমচাং WLS ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম আমচাং WLS অসমৰ কোনখন জিলাত আছে WLS মানে ৱাইল্ড লাইফ চেঞ্চুৰী বুলি কোৱা হৈছে বন্যপ্ৰাণী অভয়াৰণ্য আৰু অসমত দিয়া আছে এ দৰং অপশ্যন বি দিয়া আছে কামৰূপ অপশ্যন চি দিয়া আছে কামৰূপ মেট্ৰ' আৰু অপশ্যন ডি দিয়া আছে শোণিতপুৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ কামৰূপ মেট্ৰ' ঠিক আছে অপশ্যন নম্বৰ চি কামৰূপ মেট্ৰত কি আছে আমচাং অভয়াৰণ্য আছে WLS ৱাইল্ড লাইফ চেঞ্চুৰী আৰু আমি জানো যে অপশ্যন ডিত আছে শোণিতপুৰত কি অভয়াৰণ্য আছে কি অভয়াৰণ্য আছে আমি জানো সোণাই ৰূপাই অভয়াৰণ্য আছে আৰু বুঢ়া চাপৰি অভয়াৰণ্য আছে আৰু মনত ৰাখিব আমাৰ শোণিতপুৰত কি আছে যে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে আৰু যাৰ টোটেল এৰিয়াটো হ'ব 200 স্কুৱেৰ কিলোমিটাৰ মনত ৰাখিব লাগিব আৰু কামৰূপ মেট্ৰত পক্ষী অভয়াৰণ্য আছে আমি জানো নহয়নে দীপৰ বিল পক্ষী অভয়াৰণ্য আছে আমাৰ ক'ত আছে আমাৰ কামৰূপ মেট্ৰতে আছে আৰু এইটো হৈছে অসমৰ একমাত্ৰ ৰামচাৰ সাইট মনত ৰাখিব আসামছ অনলি ওৱান ৰামচাৰ সাইট দীপৰ বিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব আমি এইখিনি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে টোটেল নাম্বাৰ অফ মেডেলছ ৱন বাই আসাম ইন দ্য খেলো ইণ্ডিয়া ইয়থ গেমছ 2020 গুৱাহাটীত যিখন খেলো ইণ্ডিয়া ইয়থ গেমছ অনুষ্ঠিত হৈছিল তাত তাৰমানে অসমে কিমানটা পদক লাভ কৰিছে বুলি সোধা হৈছে আৰু অসমত দিয়া আছে এ 79 অপশ্যন বি দিয়া আছে 76 অপশ্যন চি দিয়া আছে 74 আৰু অপশ্যন ডি দিয়া আছে 71 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ গুৱাহাটীত যিটো খেলো ইণ্ডিয়া ইয়থ গেমছ অনুষ্ঠিত হৈছিল তাতে আমাৰ অসমে কিমানটা পদক অৰ্জন কৰিছিল মনত ৰাখিব লাগিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 76টা পদক অৰ্জন কৰিছিল খুব গুৰুত্বপূৰ্ণ 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডেজিগনেটেড এ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম কোন বছৰত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ 1912 অপশ্যন বি দিয়া আছে 1908 অপশ্যন চি দিয়া আছে 1906 আৰু অপশ্যন চি দিয়া আছে 1902 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো আৰু সেইটো হৈছে 1908 চনত কাজিৰঙাক কি কৰা হৈছিল আমাৰ সংৰক্ষিত বনাঞ্চল অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰা হৈছিল অপশ্যন বি তো জানিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু আমি জানো যে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল কেতিয়া 1974 চনত 1974 চনত আৰু মনত ৰাখিব লাগিব যে 1985 চনত অৰ্থাৎ 1985 চনত কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰা হয় আৰু এটো কোনে কৰিছিল ইউনেস্কোৰ ফালৰ পৰা কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰা হৈছিল আৰু এটা ৱৰ্ল্ড হেৰিটেজ সাইট আমাৰ অসমত আছে এটো আমি জানো নহয়নে মানস
ৰাষ্ট্ৰীয় উদ্যান খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব আৰু মানস আৰু কাজিৰঙাক একেটা বছৰতে অৰ্থাৎ 1985 চনত 1985 চনত ৱৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব 6 নম্বৰ প্ৰশ্নটো আহিছো এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে in which city the first CNG station of Assam is inaugurated কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হয় আৰু আমি জানিব লাগিব যে CNG ৰ ফুল ফৰ্মটো কি CNG ৰ ফুল ফৰ্মটো হৈছে কম্প্ৰেছড নেচাৰেল গেছ মনত ৰাখিব লাগিব আৰু অপচনসমূহ দিয়া আছে অপচন এ ডিব্ৰুগড় অপচন বি দিয়া আছে তেজপুৰ অপচন চি দিয়া আছে যোৰহাট আৰু অপচন ডি দিয়া আছে গুৱাহাটী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অসমত স্থাপন কৰা উদ্বোধন কৰা হৈছিল আৰু এইটো কৰা হৈছিল ডিব্ৰুগড়ত মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু আমি জানো যে ডিব্ৰুগড়ক এটি বিশেষ নামেৰে জনা যায় আৰু আমি জানো ডিব্ৰুগড়ক টি সিটি অফ ইণ্ডিয়া বুলি কোৱা হয় মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আৰু ডিব্ৰুগড়ৰ বিষয়ে আমি বহু কথাই জানিব লাগিব নহয় নে আৰু ডিব্ৰুগড়ত কি আছে দিহিং পাটকাই অভয়াৰণ্য আছে নহয় নে দিহিং পাটকাই অভয়াৰণ্য আছে আৰু আমি দেখা পাইছো তেজপুৰ হয় নে অপচন বি দেখা পাইছো আমি তেজপুৰ আৰু তেজপুৰক প্ৰেমৰ নগৰী বুলি কোৱা হয় কাৰণ উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনীটো ইয়াৰ লগত জড়িত আৰু মনত ৰাখিব তেজপুৰক কন্যাপুৰ বুলিও কোৱা হয় আৰু জানিব লাগিব যে বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ দুৰ্গ শোণিতপুৰ আছিল নহয় নে বান ৰজাৰ আৰু আমি দেখা পাইছো অপচন চিত যোৰহাট আছে আৰু যোৰহাটত এটি বন্যপ্ৰাণী অভয়াৰণ্য আছে খুব গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী অভয়াৰণ্য গিবন ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ গিবন অভয়াৰণ্য আছে আমাৰ যোৰহাটত আৰু যোৰহাটত আমি জানো যোৰহাটক যে আহোমৰ শেষৰখন ৰাজধানী আছিল যোৰহাট আৰু গুৱাহাটীটো আমি জানোৱেই নহয় নে গুৱাহাটীক কি বুলি কোৱা হয় গেটৱে অফ নৰ্থ ইষ্ট বা উত্তৰ পূবৰ প্ৰৱেশ দুৱাৰ বুলি কোৱা হয় মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ পইণ্টসমূহ আমি আলোচনা কৰি আছো আৰু এইবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৰুইনছ ভীষ্মক নগৰ ইজ belongs to which dynasty ভীষ্মক নগৰৰ ধ্বংসাৱশেষ কোন বংশৰ আৰু অপচনসমূহ দিয়া আছে এ কছাৰী কিংডম কছাৰী ৰাজ্যৰ অপচন বি দিয়া আছে কুচ কিংডম কুচ ৰাজ্যৰ অপচন চি দিয়া আছে চুতীয়া ৰাজ্য বা চুতীয়া কিংডম আৰু অপচন ডি দিয়া আছে আহোম কিংডম আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি চুতীয়া কিংডম চুতীয়া ৰাজ্যত কি কৰা হৈছিল যে ভীষ্মক নগৰৰ ধ্বংসাৱশেষ এইখিনি আছিল তেওঁলোকৰ মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু চুতীয়া বংশ কোনে প্ৰতিষ্ঠা কৰিছিল আমি জানো নহয় নে বীৰপালে চুতীয়া সাম্ৰাজ্য বা বংশ প্ৰতিষ্ঠা কৰিছিল প্ৰথম ফাউণ্ডাৰ অফ চুতীয়া ডাইনেষ্টি সেইটো হ'ব বীৰপাল আৰু চুতীয়াসকলৰ শেষৰজন ৰজা কোন আছিল নীতিপাল মনত ৰাখিব লাগিব আৰু নীতিপালৰ পত্নীৰ নাম আমি জানো সাধনী ওকে আৰু 21 এপ্ৰিল তাৰিখে সতী সাধনী দিৱস পালন কৰা হয় আৰু চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল আমাৰ চুহুংমুঙে তো সেইটো সময়ত এই সদিয়াৰ যেটো পাৰ্ট আছিল চুতীয়াসকলৰ তো সেইটো অকুপাই কৰিছিল আৰু তাত এজন বিষয়াক নিযুক্তি দিছিল তেওঁ আৰু সেইটো আছিল সদিয়া খোৱা গোহাই ওকে আৰু প্ৰথম সদিয়া খোৱা গোহাই কোন আছিল ফাচেংমুং খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৰেঞ্জ বিটুইন দ্য ব্ৰহ্মপুত্ৰ ভেলী এণ্ড দ্য বৰাক ভেলী ইজ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজৰ পৰিসৰ হ'ল কোনটো বুলি সোধাইছে আৰু অপচন দিয়া আছে এ বৰাইল ৰেঞ্জ অপচন বি দিয়া আছে মিকিৰ ৰেঞ্জ অপচন চি দিয়া আছে পাটকাই ৰেঞ্জ আৰু অপচন ডি দিয়া আছে নান অৰ্থাৎ কোনো নহয় ওপৰৰ এটাও নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজৰ পৰিসৰটো হৈছে আমাৰ বৰাইল ৰেঞ্জ অৰ্থাৎ অপচন নম্বৰ এ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে এতিয়া 9 নম্বৰ প্ৰশ্ন তো প্ৰশ্নটোলৈ আহিছে আমি 9 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ দূৰদৰ্শন কেন্দ্ৰ ৱাজ এষ্টাব্লিছড ইন আছাম টু টেলিকাষ্ট প্ৰগ্ৰামছ ইন আছামিজ লেংগুৱেজ কোন বছৰত অসমীয়া ভাষাত অনুষ্ঠান টেলিকাষ্টৰ বাবে দূৰদৰ্শন কেন্দ্ৰ অসমত প্ৰতিষ্ঠা কৰা হৈছিল আৰু অপচন দিয়া আছে এ 1992 অপচন বি দিয়া আছে 1991 অপচন চি দিয়া আছে 1990 আৰু অপচন ডি দিয়া আছে 1989 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1900 অপচন বি 1991 মনত ৰাখিব 1991 চনত অসমীয়া ভাষা অনুষ্ঠান টেলিকাষ্টৰ বাবে দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া আৰু বিশেষকৈ মনত ৰাখিব যে 1985 চনৰ 24 মাৰ্চত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত স্থাপন কৰা হয় 1985 চনত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয় 24 মাৰ্চত আৰু আমি দেখা পাইছো অপচন এত আমি দেখা পাইছো 1992 ওকে আৰু মনত ৰাখিব 1992 চনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে দাদা সাহেব ফাল্কে বঁটা লাভ কৰে আৰু ঠিক একেদৰে 2001 চনত তেওঁ পদ্মভূষণ বঁটা লাভ কৰে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব এই পইণ্টটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মেম্বাৰ
of Parliament from Guwahati Lok Sabha constituency in 1951 অপশ্যনসমূহ দিয়া আছে মানে কি বুলি সোধা আছে যে প্ৰথম কি আছিল মেম্বাৰ পাৰ্লিয়ামেণ্টৰ কোন আছিল গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তেওঁ কোন আছিল বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ ধীৰেশ্বৰ কলিতা অপশ্যন বি দিয়া আছে হেম বৰুৱা অপশ্যন চি দিয়া আছে ৰোহিণী কুমাৰ চৌধুৰী আৰু অপশ্যন ডি দিয়া আছে দেৱেন্দ্ৰনাথ শৰ্মা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰোহিণী কুমাৰ শৰ্মা অপশ্যন চি তেওঁ গুৱাহাটী লোকসভাৰ পৰা প্ৰথম সাংসদ হৈ পৰিছিল 1951 চনত মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট লোকায়ুক্ত অফ আছাম প্ৰথম অসমৰ কাক তাৰমানে লোকায়ুক্ত নিযুক্তি দিয়া হৈছিল প্ৰথমতে আৰু অপশ্যনসমূহ দিয়া আছে এ জাষ্টিছ এছ পি ৰাজখোৱা ন্যায়াধীশ এছ পি ৰাজখোৱা অপশ্যন বি দিয়া আছে জাষ্টিছ ছাফিকুল হক ন্যায়াধীশ ছফিকুল হক আৰু অপশ্যন চি দিয়া আছে জাষ্টিছ টি চি দাস ন্যায়াধীশ টি চি দাস আৰু অপশ্যন ডি দিয়া আছে জাষ্টিছ মীৰা শৰ্মা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাষ্টিছ টি চি দাসক প্ৰথম লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে আছাম কণ্টেইনছ অফ 6 ফিজিঅ'গ্ৰাফিক ডিভিজনছ অফ ইণ্ডিয়া অসমত ভাৰতৰ 6টা ফিজিঅ'গ্ৰাফিক বিভাগ আছে আৰু বিভাগৰ আছে আৰু ইয়াত কি বুলি সোধা হৈছে অসমৰ কেইটা আছে টোটেল ইণ্ডিয়াৰ ভিতৰত আৰু ইয়াৰ ভিতৰত অপশ্যনসমূহ দিয়া আছে A2 অপশ্যন বি দিয়া আছে 3 অপশ্যন চি দিয়া আছে 4 আৰু অপশ্যন ডি দিয়া আছে 5 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন আমাৰ B3 অৰ্থাৎ তিনিটা আমাৰ ফিজিঅ'গ্ৰাফিক ডিভিজন আছে ভাৰতৰ 6টা ফিজিঅ'গ্ৰাফিক ডিভিজনৰ ভিতৰত আমাৰ অসমত তিনিটা ফিজিঅ'গ্ৰাফিক ডিভিজন আছে 13 নম্বৰ প্ৰশ্নটো আহিছে মিত্ৰে 13 নম্বৰ প্ৰশ্নটো হৈছে হাউ মেনি গোল্ড মেডেল ওৱন বাই আছাম Shimar Shivangi Sharma in the Khelo India Youth Games 2020 Guwahati অর্থাৎ গুৱাহাটীত যেটো অনুষ্ঠিত হৈছে খেলো ইণ্ডিয়া যুৱ গেমছ বা যুৱ মহোৎসৱ 2020 আৰু অসমৰ সাঁতুৰবিদ শিৱাংগী শৰ্মাই কিমানটা স্বৰ্ণ পদক লাভ কৰিছিল বুলি সোধা হৈছে আৰু অসমত দিয়া আছে A6 অপশ্যন বি দিয়া আছে 5টা অপশ্যন চি দিয়া আছে 4টা আৰু অপশ্যন ডি দিয়া আছে 3টা আৰু ইয়াৰ ভিতৰত শিৱাংগী শৰ্মাই লাভ কৰা স্বৰ্ণ পদকসমূহৰ সংখ্যা হৈছে 5টা মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ অপশ্যন বি 14 নম্বৰ প্ৰশ্নটো আহিছে এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে হু হ্যাড ডিজাইন দ্য পাইক সিস্টেম ইন আহোম কিংডম আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল বা কোনে প্ৰৱৰ্তন কৰিছিল আৰু অপশ্যন দি আছে চক্ৰপাণি বৰবৰুৱা অপশ্যন বি দি আছে লাচিত বৰফুকন অপশ্যন চি দি আছে প্ৰতাপ সিংহ আৰু অপশ্যন ডি দি আছে মোমাই তামুলী বৰবৰুৱা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো পাইক ব্যৱস্থাটো আৰম্ভ কৰিছিল মোমাই তামুলী বৰবৰুৱা দেৱে ওকে আমি জানিব লাগিব আৰু মোমাই তামুলী হৈছে প্ৰথম বৰবৰুৱা আৰু আমি জানো যে প্ৰতাপ সিংহ আছে নহয় না অপশ্যনত অপশ্যন চি প্ৰতাপ সিংহ আছে আৰু প্ৰতাপ সিংহৰ আহোম নাম আমি জানো সুচেংফা আৰু প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন নামৰ দুটি পদবী সৃষ্টি কৰিছিল আৰু মনত ৰাখিব প্ৰথম বৰবৰুৱা তেওঁ কাক নিযুক্তি দিছিল মোমাই তামুলীক আৰু মোমাই তামুলী দেৱে কি কৰিছিল পাইক সিস্টেমটো পাইক প্ৰথাটো পাইক ব্যৱস্থা আৰম্ভ কৰিছিল আৰু প্ৰথম বৰফুকন আমি কি ক'লো বৰবৰুৱা ওকে বৰবৰুৱা আছিল মোমাই তামুলী আৰু প্ৰথম বৰফুকন কোন আছিল মনত ৰাখিব লাঙি পানিছিয়াক তেওঁ প্ৰথম বৰফুকন হিচাপে দায়িত্ব দিছিল লাঙি পানিছিয়া বৰফুকন আৰু মোমাই তামুলী আছিল প্ৰথম বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰিছিল প্ৰতাপ সিংহই আৰু প্ৰতাপ সিংহৰ আহোম নাম হৈছে সুচেংফা তো খুব গুৰুত্বপূৰ্ণ যিখিনি পইণ্ট আমি আলোচনা কৰি আছো আৰু ইয়াৰ পৰা প্ৰশ্ন অহাটো নিশ্চিত সেইকাৰণে যিখিনি পইণ্ট আমি ইম্পৰ্টেণ্ট বুলি ভাবি লৈছোঁ সেইখিনি আমি আলোচনা কৰিছোঁ য'তে আমি সুযোগ পাইছোঁ 15 নম্বৰ প্ৰশ্নটো আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে Who wins the 2019 Sahitya Academy Award in Assamese language? অসমীয়া ভাষাত 2019 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰে বুলি সোধা হৈছে আৰু সময় দিয়া আছে এ জয়শ্ৰী গোস্বামী মহন্তা অপশ্যন বি দিয়া আছে ধ্ৰুৱজ্যোতি বৰা অপশ্যন চি দিয়া আছে ইমৰান শাহ আৰু অপশ্যন ডি দিয়া আছে ৰংবং তেৰাং আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো তেওঁ হৈছে জয়শ্ৰী গোস্বামী মহন্ত অৰ্থাৎ অপশ্যন এ তেওঁ 2019 চনত অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল 16 নম্বৰ প্ৰশ্নটো আহিছোঁ এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে The Ministry of Development of Northeastern Region was established in the year উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু অপশ্যন দিয়া আছে এ 2001 অপশ্যন বি দিয়া আছে 1999 অপশ্যন চি দিয়া আছে 1998 আৰু অপশ্যন ডি দিয়া আছে 1996 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো অপশ্যন এ 2001 চনত আমাৰ
বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে দ্য মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন এইটো এষ্টাব্লিছ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ এতিয়া ৭০ নম্বৰ প্ৰশ্নটো আহিছোঁ এতিয়া ৭০ নম্বৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং অলছ' চাৰ্ভ এজ এ মেম্বাৰ অফ দ্য ভাইচৰয় এক্সিকিউটিভ কাউন্সিল তলৰ কোনজনে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপেও কাম কৰিছিল আৰু অসমত দিয়া আছে এ মফিজুদ্দিন আহমদ হাজৰিকা অপশ্যন বি দিয়া আছে হেম বৰুৱা অপশ্যন চি দিয়া আছে কনকলাল বৰুৱা আৰু অপশ্যন ডি দিয়া আছে হেমচন্দ্ৰ গোস্বামী খুব গুৰুত্বপূৰ্ণ আমাৰ সাহিত্যিকসকল আছে ইয়াত নহয়নে অপশ্যনত আৰু ইয়াত সোধা হৈছে যে কোনজনে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে কাম কৰিছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কনকলাল বৰুৱা আৰু উপৰোক্ত অপশ্যনত আমি যিবিলাক সাহিত্যিকক দেখা পাইছোঁ আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তেওঁলোকৰ সৃষ্টিৰাজি পৰীক্ষাত বাৰে বাৰে আহি থাকে তো আহকচোন আমি অপশ্যন এত আমি দেখা পাইছোঁ মফিজুদ্দিন আহমদ হাজৰিকা তেওঁৰ বিষয়ে অকণ আলোচনা কৰি লওঁ আৰু জানিব লাগিব খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰ পৰা আহি থাকে যে জ্ঞান মালিনী কোনে ৰচনা কৰিছিল আমি জানো বা জ্ঞান মালিনীৰ কবি কোন বুলি সোধা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জানিব লাগিব মফিজুদ্দিন আহমদ হাজৰিকাদেৱক জ্ঞান মালিনীৰ কবি বুলি জনা যায় আৰু তেওঁৰ বিখ্যাত কবিতা পুথি 1896 চনত জ্ঞান মালিনী তেওঁ ৰচনা কৰিছিল খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ হৈছে মফিজুদ্দিন আহমদ হাজৰিকা আৰু ইয়াৰ পিছত আমি দেখা পাইছোঁ অপশ্যন বিত হেম বৰুৱা আৰু হেম বৰুৱা আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আমি জানো নহয়নে মমতাৰ চিঠি এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি এই কবিতাটো যে জনপ্ৰিয় কবিতা হয়নে আৰু এই কবিতাৰ বিখ্যাত কাব্য এই কাব্যৰ ৰচক হৈছে হেম বৰুৱা দেৱ ঠিক আছে আৰু আমি জানিব লাগিব মমতাৰ চিঠি এটি উল্লেখযোগ্য কবিতা আৰু তাৰ লগতে তেওঁৰ উল্লেখযোগ্য কাব্যসমূহ আমি যদি চাওঁ তো দেখা পাম মমতাৰ চিঠি তাৰপিছত হ'ল আইতা জাৰৰ দিনৰ সপোন এইবিলাক তেওঁৰ কাব্য আৰু মনত ৰাখিব লাগিব হেম বৰুৱাৰ কবিতা সংকলন যদি আমি চাওঁ তো তেতিয়া আমি দেখা পাম বালিচন্দা আৰু মন ময়ূৰী তেওঁৰ হৈছে কবিতা সংকলন আৰু মনত ৰাখিব লাগিব হেম বৰুৱা এগৰাকী ৰাজনীতিবিদ আছিল সদক্ষ ৰাজনীতিবিদ বুলি ক'ব লাগিব আৰু তেওঁ কোনটো সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল জানিব লাগিব নহয়নে 1957 চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল আৰু তেওঁ 14 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ এইটো আৰু হেম বৰুৱাৰ প্ৰথম ৰচনা যদি আমি চাওঁ তো এইটো আমি দেখা পাব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু সেইটো হৈছে আইডিয়েলিজম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা আকবাৰ শুনি লওক আইডিয়েলিজম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা আছিল তেওঁৰ প্ৰথম ৰচনা আৰু এওঁৰ এটি বিখ্যাত ৰচনা গ্ৰন্থ হৈছে মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ যিটো কৈ আছোঁ এতিয়া যে এওঁৰ বিখ্যাত অৰ্থাৎ হেম বৰুৱাৰ এখন বিখ্যাত গ্ৰন্থ হৈছে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল মনত ৰাখিব অসমক কি বুলি কোৱা হয় ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলিও জনা যায় তো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব আৰু তেওঁ কেইবাখনো ভ্ৰমণ কাহিনী ৰচনা কৰিছে আৰু ভ্ৰমণ সাহিত্যৰ কাৰণে তেওঁ বিখ্যাত আছিল জানিব লাগিব আৰু তেওঁৰ ভ্ৰমণ সাহিত্য ৰচনাখিনি যদি আমি চাওঁ তো ইয়াৰ ভিতৰত আমি দেখা পাম কি নহয়নে প্ৰথমটো আমি যে চাম সাগৰ দেখিছা আৰু 1953 চনত এইটো তেওঁ ৰচনা কৰিছিল এইটো আছিল ভ্ৰমণ সাহিত্য আৰু আপোনালোকে কমেণ্ট বক্সত জনাব যে সাগৰ দেখিছা এই কবিতাটো কাৰ ৰচনা মানে প্ৰথমতে কোনে ৰচনা কৰিছিল এইটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি থৈ দিলোঁ কুৱেশ্যনটো সাগৰ দেখিছা দেখা নাই কেতিয়াও ময়ো দেখা নাই যিটো কবিতা আছিল নহয়নে এইটো কাৰ কবিতা আপোনালোকে কমেণ্ট বক্সত জনাব আৰু এই যিটো সাগৰ দেখিছা এইটো ভ্ৰমণ কাহিনীটো 1953 চনত লিখিছিল হেম বৰুৱাদেৱে আৰু তাৰপিছত তেওঁৰ ভ্ৰমণ সাহিত্য যদি আমি চাওঁ তো দেখা পাম খান মিহলিনী আছে তাৰপিছত আছে ৰঙা কৰবীৰ ফুল তাৰপিছত আছে ইজৰাইল তাৰ পিছৰটো মনত ৰাখিব মেকং নৈ দেখিলোঁ এইখিনি তেওঁৰ ভ্ৰমণ সাহিত্য খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পিছত আমি দেখা পাইছোঁ কনকলাল বৰুৱা আৰু কনকলাল বৰুৱা আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কনকলাল বৰুৱা আছে চিত নহয়নে আৰু কনকলাল বৰুৱা তেওঁ সাহিত্যিক আছিল আৰু বুৰঞ্জীবিদ আছিল তেওঁ আৰু মনত ৰাখিব কনকলাল বৰুৱাই ব্ৰিটিছ চৰকাৰৰ পৰা ৰায় বাহাদুৰ উপাধি লাভ কৰিছিল ৰায় বাহাদুৰ কনকলাল বৰুৱা বুলি কোৱা হয় খুব গুৰুত্বপূৰ্ণ পইণ্ট এইটো মনত ৰাখিব ৰায় বাহাদুৰ কনকলাল বৰুৱা আৰু ইয়াৰ পিছত আমি দেখা পাইছোঁ হেমচন্দ্ৰ গোস্বামী অপশ্যন ডিত আছে হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ গোস্বামীক আমি জানো নহয়নে তেওঁ অসমীয়া সাহিত্যত প্ৰথমজন চনেট ৰচয়িতা
নহয়নে আৰু সেই সনেটটোৰ নামো আমি জানো আৰু সেইটো হৈছে প্ৰিয়তমাৰ চিঠি ওকে প্ৰিয়তমাৰ চিঠি আছিল প্ৰথম সনেট তেওঁ ৰচনা কৰিছিল আৰু তেওঁ ইটালিয়ান গীতিকবি পেট্ৰাকৰ আৰ্হিত সনেট লিখি সুখ্যাতি অৰ্জন কৰিছিল আৰু হেমচন্দ্ৰ গোস্বামীক আমি জানো তেওঁ জোনাকীৰ ত্ৰিমূৰ্তিৰ ভিতৰত অন্যতম আছিল 1889 চনত যিটো জোনাকী কাকত প্ৰকাশ পাইছিল আৰু জোনাকীৰ প্ৰথম সম্পাদক আমি জানো চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা আছিল সেইটো সময়ত নহয়নে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় তো জানিব লাগিব খুব গুৰুত্বপূৰ্ণ এইখিনি জোনাকীৰ ত্ৰিমূৰ্তি অন্যতম আছিল হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ গোস্বামী হ'ল প্ৰথম সনেট ৰচয়িতা আৰু হেমচন্দ্ৰ গোস্বামীয়ে ইটালিয়ান গীতিকবি পেট্ৰাকৰ আৰ্হিত সনেট লিখি সুখ্যাতি অৰ্জন কৰিছিল আৰু তেওঁ হৈছে জোনাকীৰ ত্ৰিমূৰ্তিৰ ভিতৰত এগৰাকী উল্লেখযোগ্য সাহিত্যিক 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ভিডিঅ'টো অকণ দীঘলীয়া হৈছে কিন্তু যিখিনি আমি পইণ্ট আলোচনা কৰি আছোঁ এইবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ অপ্ৰয়োজনীয় বা অপ্ৰাসংগিক প্ৰশ্নসমূহ বা ইয়াৰ ৰিলেটেড ডাটাসমূহ আমি বা পইণ্টসমূহ আমি আলোচনা কৰা নাই আৰু যিসকল ৰেগুলাৰলি আমাৰ বন্ধু বান্ধৱীয়ে ভিডিঅ'খিনি চাই আছে তেওঁলোকে গমেই পায় নহয়নে আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধ্বনি কবি কোনজন অসমীয়া কবিক ধ্বনি কবি বুলি জনা যায় আৰু অপশ্যন দিয়া আছে এ গুণাভিৰাম বৰুৱা অপশ্যন বি দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন চি দিয়া আছে বিনন্দ চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে ভুৱন মোহন বৰুৱা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ধ্বনি কবি বুলি জনা যায় অপশ্যন চি বিনন্দ চন্দ্ৰ বৰুৱা দেৱক ধ্বনি কবি বুলি জনা যায় আৰু আমি দেখা পাইছোঁ অপশ্যন ডি দেখা পাইছোঁ ভুৱন মোহন বৰুৱা আৰু ভুৱন মোহন বৰুৱা আছিল অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক ভুৱন মোহন বৰুৱা বুলি কওঁতে হয়তো চাগে আপোনালোকে ধৰিব পৰা নাই নহয়নে আৰু কাঞ্চন বৰুৱা ধৰিব পাৰিছে চাগে নিশ্চয় নহয়নে কাঞ্চন বৰুৱা তেওঁৰ অৰ্থাৎ ভুৱন মোহন বৰুৱাৰ ছদ্মনাম হৈছে কাঞ্চন বৰুৱা আৰু কাঞ্চন বৰুৱা বুলি ক'লেই মনলৈ আহে অসীমত যাৰ হেৰাল সীমা এটি বিখ্যাত উপন্যাস অসীমত যাৰ হেৰাল সীমা আৰু এইটো আছিল তেওঁৰ প্ৰথম উপন্যাস আৰু ভুৱন মোহন বৰুৱা যদি আমি বাকীখিনি সাহিত্যখিনি চাওঁ ৰচনাখিনি চাওঁ তো তেতিয়া আমি দেখা পাম যে অশান্ত প্ৰহৰ জয়ামহল পুৱতি তৰা আৰু উৰ্মিলাৰ চকুলো তাৰপিছত আমি দেখা পাইছোঁ অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা আৰু আমি জানোৱেই তেওঁৰ বিষয়ে তেওঁৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত এগৰাকী অন্যতম আৰু জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু জোনাকী কাকতখন প্ৰকাশ পাইছিল 1889 চনত এইটো আমি জানো নহয়নে তাৰপিছতে আমি চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে যদি আমি চাওঁ তেওঁ জোনাকীৰ সম্পাদক আছিল আৰু তেওঁ প্ৰতিমা আৰু বিন বৰাগী দুটি কবিতা পুথি ৰচনা কৰিছিল মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ প্ৰতিমা আৰু বিন বৰাগী আৰু চন্দ্ৰকুমাৰ আগৰৱালা দেৱক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় আৰু এইটো অভিধাটো দিছিল বা এই উক্তিটো দিছিল আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া দেৱে তেওঁ কৈছিল প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এইটো কৈছিল আৰু মনত ৰাখিব যে চন্দ্ৰকুমাৰ আগৰৱালা দেৱে কি কৰিছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা ৰচনা কৰিছিল আৰু এইটো জোনাকীৰ পাততে তেওঁ প্ৰকাশ কৰিছিল আৰু ইয়াৰ নামটো আছে মনত ৰাখিব বন কুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আছে এইটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী তেওঁ ৰচনা কৰিছিল খুব গুৰুত্বপূৰ্ণ চন্দ্ৰকুমাৰ আগৰৱালাক লৈ পেলাই এইখিনি প্ৰশ্ন আহি থাকে আৰু বিশেষকৈ আহে যে তেওঁ প্ৰথম এডিটৰ আছিল জোনাকীৰ কাকতৰ ঠিক আছে খুব গুৰুত্বপূৰ্ণ যিখিনি আমি আলোচনা কৰিলোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া যিমানে অপশ্যন ৰিলেটেড পইণ্টসমূহ কৈয়ে থাকোঁ ন ভিডিঅ'টো অকণ দীঘলীয়া হয় কিন্তু ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে যদি ইম্পৰ্টেণ্ট বুলি ভাবি লয় নোট ডাউন কৰি ৰাখিব পাৰে ঠিক আছে 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় আৰু অপশ্যনসমূহ দিয়া আছে এ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং অপশ্যন বি দিয়া আছে ডিমাপুৰ অপশ্যন চি দিয়া আছে ডিমা হাছাও আৰু অপশ্যন চি দিয়া আছে ডিমা হাছাও আৰু অপশ্যন ডি দিয়া আছে কাছাৰ আৰু হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় আৰু সেইটো জানো আমি ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ এইটো মুখ্য কাৰ্যালয় অ'কে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 20 নম্বৰ প্ৰশ্নটো হৈছে হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য আছামিজ নিঅ' বৈষ্ণৱাইট কালচাৰ কোনখন ঠাইক অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু বাৰে বাৰে ৰিপিট হৈ থাকে এইটো আৰু অপশ্যন দিয়া আছে শিৱসাগৰ অপশ্যন বি দিয়া আছে বৰপেটা অপশ্যন চি দিয়া আছে মাজুলী আৰু অপশ্যন ডি দিয়া আছে যোৰহাট আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো আৰু সেইটো হৈছে মাজুলী অ'কে খুব গুৰুত্বপূৰ্ণ ইয়াৰ আৰু বৰপেটাত দৌল উৎসৱ পালন কৰা হয় নহয়নে খুব গুৰুত্বপূৰ্ণ এইটো জানিব লাগিব আৰু যোৰহাটক সাংস্কৃতিক নগৰী বুলি জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 21 নম্বৰ প্ৰশ্নটো হৈছে
Who had translated Lakshmanath Bezburwa's বুঢ়ী আইৰ সাধু into English? লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? আৰু অপশ্যন দি আছে আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন বি দি আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি দি আছে যতীন্দ্ৰনাথ দুৱৰা আৰু অপশ্যন ডি দি আছে জ্ঞানাভিৰাম বৰুৱা। আৰু বুঢ়ী আইৰ সাধু কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? আমি জানো যে বুঢ়ী আইৰ সাধু ৰচনা কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে আৰু ইয়াৰ ইংৰাজী অনুবাদ কৰিছিল অপশ্যন ডি জ্ঞানাভিৰাম বৰুৱা দেৱে। অ'কে, এটা খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব। আৰু পদ্মনাথ গোহাঁই বৰুৱাক আমি জানো তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আৰু প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত 1917 চনত, মনত ৰাখিব লাগিব। আৰু অসম সাহিত্য সভাৰ যিটো লোগো আছিল এই লোগোটো কোনে ডিজাইন কৰিছিল সেইটো আমি জানো যুগল দাসে সেই লোগোটো ডিজাইন কৰিছিল, মনত ৰাখিব লাগিব, খুব গুৰুত্বপূৰ্ণ। আৰু পদ্মনাথ গোহাঁই বৰুৱাই ভানুমতী উপন্যাসখন ৰচনা কৰিছিল, প্ৰথমটো ঐতিহাসিক উপন্যাস বুলি ধৰা হয় এইখনক। আৰু অপশ্যন চিত আমি যতীন্দ্ৰনাথ দুৱৰা দেৱক দেখা পাইছোঁ আৰু যতীন্দ্ৰনাথ দুৱৰা প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বনফুল কবিতা পুথিৰ বাবে। 1952 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে, খুব গুৰুত্বপূৰ্ণ, এইখিনি জানিব লাগিব। অ'কে, 22 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া। 22 নম্বৰ প্ৰশ্নটো হৈছে হুইচ কোম্পানী উইন্স দ্য বিড ফৰ লিজ টু প্ৰাইভেটাইজ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ফৰ নেক্সট 50 years? প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। হুইচ কোম্পানী উইন্স দ্য বিড ফৰ লিজ টু প্ৰাইভেটছ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ফৰ নেক্সট 50 years? ব্যক্তিগতকৰণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহা 50 বছৰৰ বাবে লিজৰ দৰত কোনটো কোম্পানীয়ে জয়লাভ কৰে? কোম্পানীয়ে লাভ কৰিছিল এইটো। আৰু অপশ্যন দি আছে টাটা গ্ৰুপ, অপশ্যন বি দি আছে ৰিলায়েন্স গ্ৰুপ, অপশ্যন চি দি আছে GMR এয়াৰপৰ্টছ আৰু অপশ্যন ডি দি আছে আদানী গ্ৰুপ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো সেইটো হৈছে আদানী গ্ৰুপলৈ 50 বছৰৰ বাবে আমাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰখন দিয়া হৈছিল লিজত। অ'কে, 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। 23 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম? বৰ্তমান অসমৰ ৰাজ্যপাল কোন? আৰু অপশ্যন দি আছে জানকী বল্লভ পাটনায়ক, অপশ্যন বি দি আছে পদ্মনাভ বালাকৃষ্ণ আচাৰ্য, অপশ্যন চি দি আছে গুলাব চন্দ কাটাৰিয়া আৰু অপশ্যন ডি দি আছে জগদীশ মুখী। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানোৱেই নহয়, একেবাৰে সহজ কুৱেশ্যন, আৰু তেওঁ হৈছে গুলাব চন্দ কাটাৰিয়া, অৰ্থাৎ অপশ্যন চি, তেওঁ বৰ্তমান অসমৰ ৰাজ্যপাল। 24 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। দ্য ছেকেণ্ড বাৰ্মিজ ইনভেজন টুক প্লেচ ইন? মানসকলে দ্বিতীয়বাৰ অসম আক্ৰমণ কেতিয়া কৰিছিল বুলি সোধা হৈছে। আৰু অপশ্যন দি আছে 1817, অপশ্যন বি দি আছে 1818, অপশ্যন চি দি আছে 1819 আৰু অপশ্যন ডি দি আছে 1821। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি 1890 চনত বাৰ্মিজসকলে অৰ্থাৎ মানসকলে দ্বিতীয়বাৰ আক্ৰমণ কৰিছিল। আৰু মানসকলে 3বাৰ অসম আক্ৰমণ কৰিছিল আমি জানো নহয়নে? তো মনত ৰাখিব লাগিব প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল 1817 চনত, 1870 চনত, অপশ্যন এত আছে। আৰু ছেকেণ্ড টাইম আক্ৰমণ কৰিছিল অপশ্যন চিত যিটো আছে 1819 চনত, আৰু থাৰ্ড টাইম আক্ৰমণ কৰিছিল তেওঁলোকে 1821 চনত। আৰু এইটো মনত ৰখাৰ একেবাৰে সহজ উপায় আছে যে 17 চনৰ পিছত এইখিনি অযুগ্ম সংখ্যা আমি আলোচনা কৰিলে গম পাম। অ'কে, এইখিনি খুব গুৰুত্বপূৰ্ণ। 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। দ্য নভেল মনুমতী ৱাজ ৰিটেন বাই হুইচ অথৰ? মনুমতী উপন্যাসখন কোন লেখকে লিখিছিল? আৰু অপশ্যন দি আছে চন্দ্ৰপ্ৰসাদ শইকীয়া, অপশ্যন বি দি আছে ৰজনীকান্ত বৰদলৈ, অপশ্যন চি দি আছে স্নেহা দেৱী আৰু অপশ্যন ডি দি আছে অৰুণ শৰ্মা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো, আৰু তেওঁ হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈ দেৱে মনুমতী উপন্যাসখন লিখিছিল। আৰু লগতে মনত ৰাখিব তেওঁ প্ৰথমটো জনজাতীয় জীৱনৰ ভিত্তিত অসমীয়া উপন্যাস ৰচনা কৰিছিল, আৰু ইয়াৰ নামটো হৈছে মিৰি জীয়ৰী। আৰু ৰজনীকান্ত বৰদলৈ দেৱক উপন্যাস সম্ৰাট বুলি জনা যায়, আৰু লগতে অসমৰ ৱাল্টাৰ স্কট বুলি ৰজনীকান্ত বৰদলৈ দেৱক জনা যায়। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমি টোটেল 25 টপ MCQ কুৱেশ্যনসমূহ আৰু তাৰ ৰিলেটেড খুব গুৰুত্বপূৰ্ণ পইণ্টসমূহ আলোচনা কৰিলোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছিল, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ। থেংক ইউ, ভালদৰে থাকক, ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। জয় আই অসম।